দক্ষিণ হালমাৰাৰ বৰ্তমান নৱগঠিত বীৰসিং জৰুৱা সমষ্টিৰ ফকীৰগঞ্জ নস্কৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত পশ্চিম নস্কৰা গাঁৱত আৰু পশ্চিম নস্কৰা গাঁৱৰ ৰাইজৰ একমাত্ৰ ভৰসা দুটা বাহৰ ওপৰেৰে বিপদ সংকুল যাতায়াত অব্যাহত ৰাখিব লগা হৈছে। ইয়াত চাওক স্থানীয় ৰাইজে আচলতে ক'ব লাগিব এইটোৱেই মূল পথছোৱা ফকীৰগঞ্জ যোৱাৰ অহা যোৱাৰ যিটো মূল পথছোৱা এইটো গাঁৱৰ এইটোৱেই মূল পথছোৱা ৰাধুৰাম চাৰিআলিলৈকে যোৱাৰ আৰু বিশেষকৈ বলক ইয়াতে যিটো উন্নয়ন খণ্ড আছে দক্ষিণ হালমাৰা উন্নয়ন খণ্ড এইটো যোৱাৰো একমাত্ৰ এই পশ্চিম নস্কৰা গাঁৱৰ একমাত্ৰ ৰাস্তা। আচলতে ক'ব লাগিব বিপদ সংকুল দুটা বাহৰ ওপৰে বিপদ সংকুল যাতায়াত অব্যাহত ৰাখিব লগা হৈছে। ইয়াতে দ খাৱৈ আচলতে ক'ব লাগিব ইয়াতে দুৰ্ঘটনাও হৈছে এনেকুৱা এটা পৰিৱেশ। মোৰ সৈতে স্থানীয় ৰাইজ আছে, আপোনালোকে যদি ইফালে আগুৱাই আহে তেনেহ'লে আপোনালোকৰ পৰা স্থানীয় ৰাইজৰ পৰা সচেতন ব্যক্তিসকল আছে আৰু শিক্ষক সমাজ আছে, তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। আচলতে ইয়াই হৈছে উন্নয়ন, ইয়াই হৈছে পৰিৱৰ্তন। আজিৰ দিনটোলৈকে ইয়াতে স্থানীয় বিধায়ক বা কোনো চৰকাৰী বিষয়া আহি উপস্থিত হৈছিল নেকি এই বিষয়ে এই সন্দৰ্ভত কিছু কথা জানিবলৈ চেষ্টা কৰিম। মোৰ সৈতে স্থানীয় ৰাইজ আছে, সন্মানীয় ছাৰ আছে, সকলোৰে পৰা অলপ জানিম। ছাৰ ইয়াতে যদি আহে আমাৰ দৰ্শকসকল যাতে দৃশ্যখিনিও ভালকৈ দেখিব পাৰে তাৰ লগতে আপোনালোকৰ কথাখিনি শুনিব পাৰে। আপোনালোকে পিছফালে যাওক, সকলোখিনি ৰাইজ আপোনালোকে পিছফালে যাওক। আপোনালোকৰ মূল ছাৰ আচলতে এইটো আপোনাৰ ঘৰটো ইফালে তো আচলতে 15 দিনৰো বেছি হ'ল আপোনালোকৰ এইটো বানে উটুৱাই লৈছে। আপোনালোকে এনেকৈ দুটা বাহৰ ওপৰে হাকো নহয় এইটো ক'ব লাগিব দুটা বাহ আপোনালোকে স্থানীয় ৰাইজে বান্ধি লৈছে, আমি বান্ধি লৈছো ৰাইজৰ পৰা। তো কি ক'ব আচলতে? প্ৰথমতে মই আমাৰ জলেশ্বৰ প্ৰেক্ষাপটক মই আমাৰ এই দুৰ্ভোগী অঞ্চলত অহাৰ কাৰণে তেখেতক মই আমাৰ ৰাইজৰ হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ লগতে আমাৰ এইটো দীৰ্ঘদিনীয়া সমস্যা, এই সমস্যাটো আৰু বাৰিষাৰ পানী অহাৰ পিছত আমাৰ সমস্যাটো আৰু বাঢ়ি গৈছে। আমাৰ এইখন গাঁৱত চলাৰ কাৰণে একমাত্ৰ উপায় হৈছে কলগছৰ ভূৰ। এই কলগছৰ ভূৰেৰে আমি ইফালে সিফালে যাতায়াত কৰিব লগা হয়। আমাৰ গাঁৱত এটা নাও নাই, সেই বিৰাট অসুবিধা হৈছে আৰু আমি উপায়হীন হৈ আমাৰ এইখন পথেৰে যাতায়াত কৰাৰ কাৰণে ৰাইজৰ সহায় সহযোগিতাত আমি দুটামান বাঁহ লৈ আমি বাঁহ কালেকশ্যন কৰি ইয়াত দুটা বাঁহ আপোনালোকে চাইছে এই যে কণ ল'ৰা ছোৱালী আহি আছে কিমান বিপদসংকুলভাৱে আহি আছে, সিহঁতে পৰি আঘাত পাইছে, কেতিয়াবা বাঢ়ি গৈছে। এই অৱস্থাত আমি আছো। বিশেষকৈ আপোনাৰ ছাৰ প্ৰসূতি মহিলা যিসকল গৰ্ভৱতী মহিলা আছে বা ৰোগীসকলৰতো অসুবিধা বেছি হৈছে, কি ক'ব? এই ক্ষেত্ৰত আমাৰ যিটো বিশেষকৈ কণ ল'ৰা ছোৱালীবোৰ বাৰিষাৰ সময়ত এই পানী লগা জ্বৰ, তাৰপিছত শৌচ বেমাৰ, বমি এইবিলাক আৰু লগতে আমাৰ যিবিলাক গৰ্ভৱতী মহিলা আছে সেই মহিলাসকলক লৈ আমাৰ যিটো মডেল হস্পিটেল ফকীৰগঞ্জ আছে তাতে যোৱাৰ বিৰাট এটা অসুবিধা আমি পাইছোঁ। আৰু কেতিয়াবা আমাৰ প্ৰসৱখিনি গৰ্ভৱতী মহিলাৰ প্ৰসৱখিনি এই কলগছৰ ভূৰতে হ'ব লগা হৈছে। আমি বিৰাট দুখেৰে ক'বলৈ বাধ্য হৈছোঁ। আমাৰ ওচৰতে এইখন চাউথ চলমানা ডেভেলপমেণ্ট ব্লক আছে, এই ভিডিঅ' ছাৰো ইমান দিনলৈকে আমাৰ ইয়াত আহি ইয়াত এটা বাঁহৰ সাঁকো দিয়াৰ কোনো ব্যৱস্থা কৰা নাই। আমাৰ স্থানীয় পদবীধাৰী ছেক্ৰেটাৰী মহোদয় আছে, তেখেতেও অহা নাই। আমি MLA-ক কেইবাবাৰ জনাইছোঁ কথাটো, তেখেতেও কোনো কাণসাৰ দিয়া নাই। স্থানীয় বিধায়কেও কোনো গুৰুত্ব দিয়া নাই। আমি এই জলেশ্বৰ প্ৰেক্ষাপটৰ সহায়ত আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰীক আমি দৃষ্টিগোচৰ কৰিছোঁ যাতে সোনকালে সিহঁতে এই পানী শুকোৱাৰ লগে লগে আমাৰ এটা সাঁকো দিয়াৰ ব্যৱস্থা কৰিব। আৰু আমাৰ একমাত্ৰ ফকীৰগঞ্জ গাঁও পঞ্চায়ত, আমাৰ হামিদাবাদ গাঁও পঞ্চায়ত, নস্কৰা গাঁও পঞ্চায়তৰ মাজত এটাই মাত্ৰ ৰাস্তা আছে, যি ৰাস্তাই এতিয়াও পৰিতাপৰ বিকাশ হৈ পৰিছে। আজি কেইবা বছৰ ধৰি পইচা মাতিও এই ৰাস্তাখনত পেলোৱা নাই। ধন্যবাদ জনাইছোঁ ছাৰ। মুখ্যমন্ত্ৰীয়ে এইটো আমাক অতি সোনকালে আমাৰ হৈ সহযোগিতা কৰিব
কৰিব লাগে হয় ধন্যবাদ জনাইছো আমি ইয়াৰ দৃশ্যখিনি আপোনালোকক দেখুৱাই আছো ইয়া চাওক বিপদ সংকুলভাৱে ইয়াতে আচলতে যাতায়াত কৰিব লগা হৈছে আৰু আপোনালোকে আহক লাহে লাহে আহক যিকোনো মুহূৰ্তৰ ভিতৰত কিন্তু আচলতে অঘটন হ'ব পাৰে ই আপোনালোকক দেখুৱাই আছো ইয়াৰ দৃশ্যখিনি আচলতে ক'ব লাগিব যে এই পশ্চিম নস্কৰা গাঁৱৰ স্থানীয় ৰাইজে বৰ্তমান একমাত্ৰ ভৰসা বাঁহৰ দুটা বাঁহ যিকোনো মুহূৰ্তৰ ভিতৰত আচলতে ক'ব লাগিব আচলতে লাহে লাহে আপোনালোকে পাৰ হওক যাতে আপোনালোকৰ যাতে কোনো বিপদ নহয় তো